খবৰ চবৰে ভাল নহয়। আজি মোৰ এই স্কুটিটো বন্ধকত যাব। তো আপোনালোকে ভাবিছে বন্ধকত কেলে দিছে, তো কৈ দিওঁ যে এনেকুৱা প্ৰব্লেম চলি গৈছে নহয় মোৰ, এইটো কাৰণে এইটো বন্ধক দিবলৈ হৈছে। আৰু দিবলৈতো মন নাই, কৰিম কি, প্ৰব্লেম এনেকুৱা আহি গৈছে আৰু এইটো কাৰণে এইটো বন্ধক দিবলৈ হৈ গৈছে। মানে কেছটো হ'ল এনেকুৱা, তো যেতিয়া মই বিয়া পাতিছিলোঁ তেতিয়া মানে এজনৰ পৰা মানে পইচা লৈছিলোঁ, তাক মানে আৰ্জেণ্ট মানে এতিয়া পইচাটো লাগেই। তো দুদিনৰ পিছত মোক ফোন মাৰি কৈছে বোলে পইচাটো বোলে লাগেই বোলে। তো মই কৈছোঁ ৰ অকণ টাইম দে, কৈছে নাই বোলে ক'ৰ পৰা হ'লেও লাগিবই বোলে। তো উপায় নাই পাই আৰু কি কৰিম, আৰু উপায় নাই মোৰ, এইটো কাৰণে মই এইটোৱে বন্ধক দি দিছোঁ। আৰু কৰিম কি, আৰু উপায় নাই না, পইচা পাতি নাই এতিয়া হাতত, ইমান আৰ্জেণ্ট যদি বিচাৰি দিছে যদি কি কৰিম। আৰু তো মোৰ ওচৰতো ইমান পইচা নাই, তো এইটোৱে বন্ধক থৈ বস্তুটোৱে আৰু মোৰ মৰমৰ স্কুটিটোৱে বন্ধক থৈ মই আৰু দিছোঁ। আৰু এইটো নতুন আনিছিলোঁ, তো ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি। তো এয়া মানে হ'ল কি, কেছটো বেছি দিন হোৱাই নাই, স্কুটিটো এবছৰ হৈছেহে লোৱা। এনেকুৱা প্ৰব্লেম হ'ব বুলি মই ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। কৰিম কি, আৰু ঘৰতো গম নাপায়, মাও গম নাপায় এইটো বন্ধক দিছোঁ বুলি। যদি গম পাই বেয়া গালি পাৰিব মোক। মই আৰু যিমান সোনকালে পাৰিম ইমান সোনকালে চেষ্টা কৰিম আৰু পইচাটো গোটাবলৈ। তো মানে মোৰ কি হৈছে এনেকুৱা, কম কি আৰু ক'বলৈ মানে একোৱে নাই। চেষ্টা কৰিম যিমান সোনকালে পাৰিম এইটো এৰাবলৈ চেষ্টা কৰিম। তো 30,000 টকা পইচা লৈছিলোঁ, তো এতিয়া তাক 15,000 লাগে। আজি 15,000 পইচা লাগে, আৰু শনিবাৰে 15,000 টকা পইচা লাগে, মানে টোটেল 30,000 টকা পইচা লাগিবই মানে। তো হ'ল এনেকুৱা, তাৰ ওচৰত ময়ো অকলশৰীয়া নাই, এইটো কাৰণে মোৰো দিগদাৰ হৈ গ'ল। তো এনেকুৱা প্ৰব্লেমত ল'বলৈ হৈ গ'ল যে পইচা মোৰ হাতত নাইকিয়া হৈ গ'ল, এনেকুৱা সময়ত পইচা লৈ ল'লোঁ। তো সি ক'লে যে যেতিয়া পাৰিবি তেতিয়া ঘূৰাই দিবি। তো এতিয়া আৰু সি কৈছে মোৰো বোলে এনেকুৱা ডাঙৰ প্ৰব্লেম হ'ল, পইচাটো বোলে লাগে যে মোক দে। তো আৰু কৰিম কি, আৰু উপায় নাই না, উপায় নাইকিয়া হৈ গৈছে মোৰ। আৰু সেইটো কাৰণে আৰু এইটো দি দিবলৈ হৈছে, আৰু কৰিম কি, আৰু উপায় নাই আৰু।